মই আছোঁ এতিয়া নলবাৰী সদৰ থানাৰ সন্মুখত আৰু এতিয়া গভীৰ নিশা আৰু এই গভীৰ নিশা মই নলবাৰী সদৰ থানাত এই কাৰণে উপস্থিত হৈছোঁ। সকলোৱে জানে যে নলবাৰী চহৰত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ, চুৰি, বিভিন্ন ধৰণৰ ইয়াত অসামাজিক কাৰ্যকলাপসমূহ সংঘটিত হয় আৰু তাৰ বাবে নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত ইতিমধ্যে এটা নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া আমি দেখুৱাবলৈ আহি ইয়াত উপস্থিত হৈছোঁ। মোৰ পিছপিনে দেখিবলৈ পাইছে এয়া এখন বাইচাইকেল আৰু এই বাইচাইকেলখন নতুনকৈ লোৱা হৈছে দেখিবলৈ পাইছে। ইয়াত এটা ছাতি আছে কাৰণ বৰষুণৰ সময় এই ছাতিটো তেওঁলোকে ব্যৱহাৰ কৰিব। তাৰ লগে লগে দেখিবলৈ পাইছে এটা টৰ্চ লাইট দিয়া হৈছে আৰু এনেধৰণে নলবাৰী চহৰৰ প্ৰতিটো ৱাৰ্ড বা প্ৰতিটো পথতে আচলতে এনেকুৱা ধৰণে এখেতসকলে ৰাতিপুৱালৈকে পুৱতি নিশালৈকে এখেতসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰে। যিটো সময়ত আমি শান্তিৰে টোপনি মাৰোঁ সেই সময়ত আমাৰ এই শান্তি বজাই ৰাখিবলৈ এখেতসকলে আমাৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰে। দেখিবলৈ পাইছে মই প্ৰথম দেখুৱাই লৈছোঁ এইসকল হ'ল অসম আৰক্ষীৰ জোৱান আৰু APBNৰ জোৱানসকলক ইয়াত নিয়োগ কৰা হৈছে। ইয়াত আৰ্মছ পাৰ্টিও ৰখা হৈছে যাতে কোনো ধৰণৰ চুৰি কাৰ্য বা তেনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপ নলবাৰী চহৰত ঘটিব নোৱাৰে, তাৰ বাবে আচলতে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দেখিবলৈ পাইছে ইয়াত হোমগাৰ্ডৰ লোককো জোৱানকো ইয়াত নিয়োগ কৰা হৈছে। অসম আৰক্ষীৰ লোক আছে, APBNৰ লোক আছে, বিভিন্ন ধৰণৰ আছে। আপুনি পিছফালে কৃষ্ণ যদি সম্ভৱ হয় পিছফালে দেখুৱাবলৈ চেষ্টা কৰিব। ইয়াত সকলোৱে চাইকেল লৈছে আৰু তাত তেওঁলোকে ইয়াত আৰ্মছ পাৰ্টিও আছে, তাৰ লগে লগে ছাতি এটা লৈছে কাৰণ বৰষুণৰ সময় হ'ব পাৰে। বৰষুণৰ সময়তো কিন্তু এখেতসকলৰ নিৰাপত্তা যি নিৰাপত্তা সেই নিৰাপত্তা ইয়াত অটুট থাকে। এটা সুন্দৰ পদক্ষেপ, নিশ্চয় এই পদক্ষেপক আমি আচলতে তেওঁলোকৰ যি এই পদক্ষেপক আমি সমৰ্থন কৰিবই লাগিব। দেখিবলৈ পাইছে মই দেখুৱাইছোঁ পোনপটীয়াভাৱে আৰু এখেতসকলে এই নিশা গোটেই সমগ্ৰ নিশাটো এখেতসকলে এই নলবাৰী চহৰৰ বিভিন্ন বাট পথত তেওঁলোকে আচলতে এই যি তেওঁলোকৰ দায়িত্ব সেই দায়িত্ব তেওঁলোকে পালন কৰিব। আপোনালোকে কেতিয়ালৈকে থাকিব আপোনালোকৰ ডিউটি? আমি ৰাতিপুৱা 5টা 6টা গোটেই ৰাতিটো নলবাৰীৰ বাট পথত আপোনালোকৰ দায়িত্ব থাকিব? গোটেই ৰাতি আমি ঘূৰি ফুৰোঁ, এই চাইকেলেৰে ঘূৰি ফুৰোঁ। হয়, গোটেই ৰাতিটো এতিয়া 10টা বজাৰ পৰা ৰাতিপুৱা 6টালৈকে আমি সদায় পহৰা দি আছোঁ। হয় হয় বিভিন্ন চুৰি কাৰ্য বা তেনেকুৱা হয়, আৰু অচিনাকি কিবা বস্তু যদি আমি লগ পাওঁ, হয়তো নম্বৰ প্লেট নথকা গাড়ীয়ে হওক বা অচিনাকি মানুহ, কেতিয়াবা হয়তো ৰাতি আমি দেখা পাওঁ বেমাৰী আহিল কিবা আহিল, যাতে যিখিনি সকলোখিনি মানুহক যাতে আমি জনসেৱাৰ্থে জনহিতে মানে আমি কাম কৰিব পাৰোঁ। নলবাৰী SP মেমৰ আদেশ মৰ্মে, এডিশ্যনেল SP ছাৰৰ আদেশ মৰ্মে আৰু আমাৰ সদৰ থানাৰ OC ছাৰৰ আদেশ মৰ্মে আমি সুন্দৰভাৱে যাতে আমাৰ দায়িত্ব পালন কৰিব পাৰোঁ। কোনো যাতে জনসাধাৰণে যিখিনি আমাৰ আশাত যিসকল জনসাধাৰণে শুই আছে, আমি যাতে তেওঁলোকক সুৰক্ষা দিব পাৰোঁ। সুকলমে আমাৰ দায়িত্ব কৰ্তব্য পালনত যাতে অলপো ক্ৰুটি নাৰাখে, সেইকাৰণে আমাক দুখনকৈ চাইকেল দিছে। বৰষুণ আহিলে যাতে আমি নিজক সুৰক্ষা দিব পাৰোঁ তাৰ কাৰণে 2টা ছাতি দিছে। আমাক টৰ্চ লাইট দিছে, আন্ধাৰৰ সৈতে যাতে মোকাবিলা কৰিব পাৰোঁ টৰ্চ লাইট 2টা দিছে, যাতে আমি কোনো কাৰণতে যাতে নলবাৰী চহৰখনত যাতে কোনো কাৰণতে মানে অসফল যাতে নহয়, সফল যাতে হয় ডিউটিত আমি চেষ্টা কৰিছোঁ। হয়, চেষ্টা কৰিছে, সুন্দৰ বক্তব্য। মই কৈছোঁ আমি যিটো সময়ত শুই থাকোঁ আচলতে আমাৰ নিৰাপত্তাৰ বাবে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দাদা আপুনি গোটেই ৰাতিপুৱালৈকে থাকিব ডিউটি? ৰাতিপুৱালৈকে থাকিম, এতিয়া 10টাৰ পৰা ৰাতিপুৱা 6টালৈকে। দেখিবলৈ পাইছে আপোনালোকে APBNৰ হয়? আপোনালোকে ৰাতিপুৱালৈকে থাকিব লাগিব। কেনেকুৱা লাগে? আমাক আপোনালোকে নিৰাপত্তা দি আছে আৰু মই ভাবোঁ অসমৰ প্ৰথম এখন থানাই হ'ব কিজানি য'ত চাইকেলেৰে আচলতে এনেকুৱা ধৰণে নিশাৰ ভাগত যি পহৰাৰ দায়িত্ব থাকে। ভাল লাগে আমাৰ থাকিব আৰু এনেকৈ আমাৰ নিৰাপত্তাৰ কাৰণে। আপোনালোকে হয় বাৰু, আমি থাকিম। কেনেকুৱা লাগে গোটেই নিশাটো? এতিয়া আমি নিশাটোতো পাৰ কৰিব লাগিব, যেনিবা চোৰ ডকাইতৰ কাৰণে আমি ৰক্ষণাবেক্ষণ দিব লাগিব। এতিয়া আমাৰ যি অৰ্ডাৰ পৰিছে গতিকে আপুনি হোমগাৰ্ডৰ দায়িত্ব? আমি হোমগাৰ্ডৰ দায়িত্বত আছোঁ আৰু আমাৰ লগত আছে চিপাহী। দেখিবলৈ পাইছে এখেত এজন হোমগাৰ্ড আৰু মই উল্লেখ কৰিছোঁ এইখন চাইকেল আৰু এই চাইকেলৰ সহায়ত আচলতে আমাৰ নলবাৰী চহৰৰ বিশেষকৈ যিসকল লোক আছে, যিসকল লোকে আচলতে চোৰ ডকাইত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ পৰা সকলোৱে আতংকিত এক পৰিৱেশৰ মাজত থাকিব লাগে। কিন্তু এখেতসকলে আমাৰ আচলতে নিৰাপত্তাৰ বাবে এখেতসকলে তেওঁলোকৰ গোটেই নিশাটো তেওঁলোকে প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বাট পথতে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰে। মই এবাৰ গোটেই লাইনটো দেখুৱাই লৈছোঁ। দেখিবলৈ পাইছে এখেতসকল ইতিমধ্যে সাজু হৈছে তেখেতসকল যাবলৈ আৰু নলবাৰী চহৰৰ বিভিন্ন বাট পথলৈ তেওঁলোকে যাব আৰু তেওঁলোকে বাট পথলৈ গৈ তেওঁলোকৰ নিজৰ
নিজৰ যি দায়িত্ব সেই দায়িত্ব তেওঁলোকে পালন কৰিব আৰু ইতিমধ্যে তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ব খন্তেক পিছতে আমি এইখিনিতে নলবাৰী চহৰবাসীকো জনাব বিচাৰিছোঁ যে এইসকল আৰক্ষী লোকে নিশাৰ ভাগত তেওঁলোকে থাকে গতিকে নিশাৰ ভাগত তেওঁলোকে আচলতে এখেতসকলৰো কিবা সমস্যা হ'ব পাৰে সেই সমস্যাত এখেতসকলকো আমি সহায় কৰিব লাগিব প্ৰত্যেকজন নাগৰিকে গতিকে এখেতসকল মই নলবাৰী সদৰ থানাৰ সন্মুখৰ পৰা দেখুৱাই আছোঁ এয়া হ'ল নিশাৰ দৃশ্য আপোনালোকে নিশাৰ দৃশ্য ইয়াত প্ৰত্যক্ষ কৰিছে তেওঁলোকে ইতিমধ্যে যাবলৈ ওলাইছে আমি গোটেই পৰিৱেশ দেখুৱাইছোঁ আৰু তেওঁলোকে নলবাৰী চহৰৰ বিভিন্ন বাট পথলৈ যাব মই উল্লেখ কৰিছোঁ বিভিন্ন বাট পথত তেওঁলোকে এনেকুৱা ধৰণে তেওঁলোকৰ যি নিজৰ দায়িত্ব সেই দায়িত্ব তেওঁলোকে পালন কৰিব এক সুন্দৰ দৃশ্য আচলতে মই সুন্দৰ দৃশ্য এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত যদি আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে এজনে চলাইছে আনজন পিছফালে তেওঁলোকৰ যিজন আৰ্মছ থকা যিজন জোৱান আছে ইয়াত APBNৰ বা APৰ যিসকল জোৱান আছে তেওঁলোকে এনেকুৱা ধৰণে তেওঁলোকৰ যি গন্তব্যস্থল বা তেওঁলোকৰ যি দায়িত্ব অৰ্পণ কৰা য'ত দায়িত্ব অৰ্পণ কৰা আছে সেই দায়িত্বলৈকে তেওঁলোকে যাবলৈ ওলাইছে এক ধুনীয়া পৰিৱেশ আচলতে আমাৰ নিৰাপত্তাৰ বাবে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু নলবাৰী বিশেষকৈ নলবাৰী সদৰ থানাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে সকলোৱে জানে নলবাৰী চহৰত চোৰৰ যথেষ্ট উপদ্ৰৱ বা বিভিন্ন ধৰণৰ সামাজিক কাৰ্যকলাপৰ ইয়াত উপদ্ৰৱ আৰু আচলতে এই সকলো ৰোধ কৰিবলৈ এনেকুৱা ধৰণে তেখেতসকলে চাইকেলেৰে তেওঁলোকে সমগ্ৰ চহৰখনৰ বিভিন্ন বাট পথত তেওঁলোকে যাতে প্ৰতি ঘৰৰ যাতে আচলতে নিৰাপত্তাৰ দায়িত্ব ল'ব পাৰে তাৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি দেখুৱাইছোঁ অসম আৰক্ষীৰ এটা ভাল পদক্ষেপ যিটো পদক্ষেপে আচলতে সকলোৰে মন চুই যাবলৈ সক্ষম হৈছে প্ৰতিজন নাগৰিকক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আমি এক দৃশ্য দেখুৱাইছোঁ অসম আৰক্ষীৰ এক ভাল পদক্ষেপ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকুৱা পদক্ষেপে আচলতে নলবাৰী চহৰত বাস কৰা প্ৰতিজন নাগৰিকৰ আচলতে নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে অধিক মনোবল বৃদ্ধি পাব যাতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰক্ষীয়ে লৈছে গতিকে তেওঁলোকক আমিও সহায় কৰাৰ প্ৰয়োজন আছে আৰু এই হ'ল আমি অসম আৰক্ষীৰ এটা বিশেষ ভাল পদক্ষেপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ